নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ ছাত্ৰীসকল তোমালোকে কমেন্ট কৰি আছিলা যেন প্ৰজ্ঞান ভাৰতী স্কুটি স্কিমৰ ওপৰত এটা ভিডিঅ' বনোৱা কিমান পাৰ্চেন্টেজত স্কুটি প্ৰভাইড কৰিব এবাৰ অফিচিয়ালি একো ইনফৰমেশন অহা নাছিলে বাবে মই একচুয়ালি ভিডিঅ'টো বনোৱা নাছিলো কিন্তু তোমালোকৰ কমেন্ট পাই পেলাই ভিডিঅ'টো বনাইছো তোমালোকে মই এটা ওয়েবসাইট দেখাইছো এটো গভৰ্ণমেন্টৰ ওয়েবসাইট হয় তেওঁলোকে ইয়াতে পোষ্ট কৰিছে এটো 6 মেত পোষ্ট কৰিছে দেখাই দিছো তোমালোকৰ তাত কি মেনশন আছে তোমালোকক সকলোখিনি দেখাই দিছো এলিজিবল ক্ৰাইটেৰিয়া ডকুমেন্টস ৰিকুয়াৰমেন্ট তাৰ পাছত তোমালোকৰ লিখা আছে এপ্লিকেশন প্ৰসেস তোমালোকক কেতিয়া মেৰিট লিষ্ট মাৰিব কেতিয়া স্কুটিটো ডিস্ট্ৰিবিউশন কৰিব সকলোখিনি ভিডিঅ'টোত কোৱা আছে তোমালোকে চাবা আৰু তোমালোকৰ পাৰ্চেন্টেজটো কিমান লাগিব এই ভিডিঅ'টোতে কোৱা আছে তোমালোকে ভালকে বা চাবা এটো হৈছে স্কিমটো হৈছে প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 2025 এটো স্কিমটো আৰু ইয়াৰে তললে তোমালোকক লেখাই দিছো ডাইৰেক্ট ইয়াতে এলিজিবল ক্ৰাইটেৰিয়া ডকুমেন্ট ৰিকুয়াৰমেন্ট এপ্লিকেশন ডেট সকলোখিনি কোৱা আছে ইয়াতে লিখা আছে স্কিম নেম প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম 2025 লঞ্চ বাই গভৰ্ণমেন্ট অফ আসাম বেনিফিচিয়াৰী খিনি লিখা আছে তাৰছত ডাইৰেক্ট তোমালোকক লিখি দিছো eligibility criteria খিনি দিয়া আছে girls with 60% marks boys 75% marks in higher secondary board to দিছে Assam Higher Secondary Education Council আৰু benefit provide খিনি লিখা আছে free scooty petrol আৰু electric application process to লিখা আছে এখিনি syllabus selection based on merit list তাৰছত document requirement লিখা আছে mark sheet আধাৰ কাৰ্ড ফটো কলেজ admission proof আৰু address proof তাৰছত লিখা আছে distribution method या लिखा से थ्रू लिस्टेड स्कूटर डीलर्स registration and insurance by government এটো লিখা আছে তাৰপিছত expected merit list date to দিয়া আছে জুন জুলাই 2025 স্কুটি ডিস্ট্ৰিবিউশন পিৰিয়ড to লিখা আছে সেপ্টেম্বৰ ডিসেম্বৰ 2025 আৰু তলতে অফিচিয়েল ওয়েবসাইট to দিয়া আছে ইয়াতে লিখা আছে who is eligible for প্ৰজ্ঞান ভাৰতী স্কুটি স্কিম কোন এলিজিবল হয় ইয়াতে লিখা আছে স্টুডেন্ট মাস্ট বি পার্মানেন্ট রেসিডেন্স অফ আসাম হ'ব লাগিব তাৰ পাছত ইয়াতে লিখা আছে মাস্ট হ্যাভ পাস এসএস পাস হ'ব লাগিব গাৰ্লছৰ 60% বয়ছৰ 75% ভিডিওটো শেষত কম কাহিনটো হাৱাৰ স্কুটাৰ ডিস্ট্ৰিবিউশন কেনেকৈ হ'ব তোমালোকে চাব পাৰিবা ওয়েবসাইটটো লিংক ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব অল ডিটেইলছ তোমালোকে চেক কৰিব পাৰিবা তাৰপিছত ইয়াত ডকুমেন্টস কি লাগিব ইয়াতে দেখাই আছে হায়াৰ সেকেন্ডাৰী মাৰ্কশিট পাস সাৰ্টিফিকেট এখিনটো লাগিবই পাসপোৰ্ট সাইজ ফটোকপি proof of college admission আৰু কলেজত এডমিশন ললেহে তোমালোকে স্কুটি পাবা কে ভিডিওটো চালাই আৰু ইয়াপা গম পা গৈছে যেন যেটো আগৰ পাৰ্সেন্টেজ আছিল এই ওয়েবসাইটটো আগৰ পাৰ্সেন্টেজটো দেখাই আছে কিন্তু অফিচিয়েল পাৰ্সেন্টেজটো এতিয়ালৈকে অহা নাই কিন্তু আমি এটা জানো যেন যোৱা বছৰ যেতিয়া স্কুটি দিছিলে বাতৰি কাকতটো উলাইছিলে যেন মিনিমাম 80% হ'ব লাগিব তেতিয়াহে স্কুটি পাবা লৰাৰ বাবে আগতে 75 আছিল ছোৱালীৰ বাবে আগতে 60 আছিল কিন্তু এবাৰ ইকুৱেল কৰি দিছিলে 80% পালেহে স্কুটি দিব বুলি তেওঁলোকে যোৱা বছৰ নিউজ পেপাৰত দিছিলে কিন্তু এতিয়ালৈকে নিউজ পেপাৰত দিয়া নাই আৰু দেখা গৈছে যে বহুতো ছাত্ৰ ছাত্ৰী 80% এবভ পাইছে যেটো মই স্কলাৰশিপৰ ভিডিও দিছিলো তেওঁলোকে কমেন্ট দিছিলে মোৰ ইমানটো পাৰ্সেন্টেজ মই পাম নে নেপাম বহুতখিনি ষ্টুডেন্টছে কমেন্ট দিছিলে মই চাইছো বহুতৰ পাৰ্সেন্টেজ বহুত ভাল তথাপিও তোমালোকে আশা কৰা এবাৰো যাতে 60%তে দিয়ে নতুবা যদি দুইটা লৰাকো ইকুৱেল কৰি দিয়ে 75% বা ছোৱালীকো যদি 75% কৰি দিয়ে হেতু বেয়া নহয় 80 পাবলে অলপ তোমালোকৰ বহুত কষ্ট কৰিবলগীয়া হয় হেতু বুজি পাওঁ বাৰু 80 টো পোৱাটো ইমান ধেমালি ইমান সহজ নহয় মানে 60 টো সবে পাই যায় আৰু 60 টো সবে পাই যায় তথাপিও চৰকাৰৰ বাজেটটো কম থাকিব পাৰে ইমান দিয়াটো সম্ভৱো নহয় সাগে 60%ত আজিকালি সবে পাই যায় কৰিলে কিন্তু ইকুৱেল কৰিব লাগে মোৰ মতে 75% কৰিব লাগে লৰা আৰু ছোৱালীৰ যেহেতু লৰা আৰু ছোৱালীক ইকুৱেল কৰিব লাগে সম অধিকাৰ দিব লাগে যদি ভিডিওটো ভাল লাগিলে তেনেহলে ভিডিওটো লাইক কৰিবা আৰু স্কলাৰশিপৰ সম্পৰ্কত ভিডিও বনালো তোমালোকে যদি এবাৰ হায়াৰ সেকেন্ডাৰী পাস কৰিছা তোমালোকে ইস্টান্ড স্কলাৰশিপটো পাবা যদি যাৰ পাৰ্সেন্টেজ ভাল 70 ৰ পৰা 75 বা 80 তাতোতকে যদি এপপ আছে তোমালোকে ইস্টান্ড স্কলাৰশিপটো এপ্লাই কৰি দিয়া ইস্টান্ড স্কলাৰশিপটো এমাউন্টটো বহুত বেছি হয় 54000 পাৰ ইয়াৰ দিব
পাৰ মান্থ দিব 5400 কে পাৰ মান্থ 10 মান্থস দিয়ে 1 ইয়াৰত তোমালোকক 54000 দিয়ে তোমালোকক তেনেকে 4 ইয়াৰ্স দিব হেবাবে মোৰ এইগিটা ভিডিও তোমালোকে গৈ প্লাই চোৱাগে ভিডিওটো ডেসক্ৰিপচনত লিংক আছে নতুবা মোৰ চেনেলটোত লিংক আছে তোমালোকে গৈ প্লাই ভিডিওটো চোৱাগে ইছান্দ স্কলাৰশ্বিপৰ সম্পৰ্কে অল ডিটেইলছ তোমালোকে লৈ লোৱা